হেল্ল' সম্বিক মোৰ ভ্লগলৈ মই বিক্ৰয় স্বাগতম জনাইছোঁ অন্য এটা ভ্লগলৈ। আশা কৰোঁ ভ্লগটো চাই ভাল পাব। আজি মানে যাব ওলাইছোঁ মুছলিমউদ্দিনৰ ঘৰলৈ আৰু মুছলিমউদ্দিনৰ মহটো এতিয়ালৈ মানে এই বছৰত কোনেও দেখুওৱা নাই। চ' ভাবিলোঁ আজি সেই মহটোকে দেখাওঁ আৰু গৈ আছোঁ এতিয়া সাপ কাটিলে মহটো দেখাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডাইৰেক্ট লগ পাই আছোঁ মুছলিমউদ্দিনৰ ঘৰলৈ। আৰু ইফালে লগৰজন আছে ঘাঁহ খুৱাই আছে, ইফালে আছে পোৱালিটো। যাওঁ এতিয়া আৰু মই সিহঁতক মানে ঘাঁহ চাহ খুৱাই থাকিব, মই আহোঁগৈ। বাহিৰত উলিয়াই দিছে এবাৰ। আৰু কেনেকুৱা ঠাণ্ডা দেখিছেনে, সৰু ল'ৰাটোৱে লৈ আছে। বিশাল মহটো চাওক। পুৰা ঠাণ্ডা নে? একো নাই চাওক। এৰি দি থৈ দিছে চাওক, কি মজাকে এৰি দি থৈ দিছে চাওক না। অৰ্জুন এদিন আহি পেলাই চুই আছে, দেখিছেনে তাক? সি এদিন আহি পেলাই ডাইৰেক্ট মুখত চুই আছে চাওক। আৰু যোনে তেনে চুই থাকিব পাৰে চাওক, কেনেকুৱা বিশাল হৈ আছে। আৰু মানুহে কৈ থাকে মহটো চুটি বুলি, কিন্তু বৈদ্য দীঘলচোন, হয়নে? চাওক না কি বিশাল এপাত। একদম নলৰে তাতেই কেনেকুৱা হিউজ বনাই থৈ দিছে চাওক না। আৰু মানে এইটো খুঁটিতে বান্ধে তাক চাওক, বান্ধা খুঁটিটো ইফালে আছে। আৰু মহটো চাওক কেনেকুৱা ঠাণ্ডা। সেয়া দেখিছেনে কেনেকুৱা বনাই থৈছে চাওক না। ভাল বনাই থৈছে চাওক না। পুৰা ঠাণ্ডা চাওক, মানুহকেইটা মাজত কেনেকৈ সোমাই আছে দেখিছেনে? আৰু গৰলটো কিন্তু মজা ধৰি আছে চাওক, গৰলটো এটা। কেনেকুৱা হৈ আছে চাওক, কেনেকুৱা মজা বনাই থৈ দিছে। চাওকচোন তলৰ ফালে চাওক, চাওক না এইটো। চাওক না কি বিশাল।
মানুহ আহিলে ওচৰত যায় যোৱাবাৰ কেইখন যুঁজাইছিলে তাক? 3টা 3খন যুঁজাইছিলে ন? চাওক নাই এতিয়া এইখন। আৰু এইবাৰ ফাৰ্ষ্ট ক'ত যুঁজাম বুলি ভাবিছে? বৈদ্যপুৰী নিব এতিয়া চব ক'ৰবাত দীঘলপুৰী চিঘলপুৰী আছে চব ক'ৰবাত ঘাঁহ আনিছোন তাত নিবাই লাগে বৈদ্যপুৰীত এতিয়া হেৰি ৰংথলীৰ পৰা পোন মাৰি আছে কেইদিন ধৰি নিব লাগে তাত ৰংথলীৰে আহঁত গুৰিলৈ নিম বুলি ভাবিছেনে? আহক বুলি বোলে পেঁয়াজ যোৱাবাৰ সেইটো 3টা মুহূৰ্ত মানে প্ৰাইজ দিছে সেইকোবাৰ একো দিয়া নাই তেনেহ'লে ইয়াত গৈ কি কৰিম অঁ সেইটোতো হয় বাৰু। আমি সৰু ঠাইত থাকিম নহয় জানো? আপোনাৰ মোৰ সৰু মহ নাই? সৰু নহয় জানো? এইটো মহ যদি সৰু মহ হয় আৰু সব মানুহে কৈ আছে সৰু দীঘল থকা হয় আৰু ইয়াৰ সন্মুখত দেখি থকাজনে হৈছে মুছলিম উদ্দিন আৰু এইটো তেখেতৰ বিশাল মহটো চাওক। আৰু মহটো চিনি পাইছে নাই নাজানো। এবাৰ আব্দুল কাদিৰৰ তাত থাকোঁতে মানে পানীত যে জুইছিলে হেৰিত 45 মিনিটমান সময় জুইছিলে সেইটোৱে মহটো চাওক। আৰু এতিয়া স্বাস্থ্য চাওক না কেনেকুৱা বনাই থৈছে। ভাদ মাহত আহিন মাহত সিহঁতে 2.5 লাখ টকাত কৈ গৈছে মোৰটো যোৱাবাৰতকৈ কম আছে অকল ঘাঁহে খুৱাই আছে নে এতিয়া? ঘাঁহ অকল ঘাঁহে? ভাদ মাহৰ পৰা গুড়াও নাখায় গুড়াও খোৱা নাই ন? অকল ঘাঁহে খাই আছে আৰু অকল ঘাঁহ খুৱাই চাওক কেনেকুৱা বনাই ৰাখিছে। মেডিচিন মই একো খোৱা নাই আৰু হ'লেহেঁতেন ভাদ মাহত লাইনটো কাটি দিছে যে গৰমত মই দাবা পেলোৱা নাই গৰমত এনেকুৱা হৈছে অৱস্থা মূৰটো খিনাই গ'ল। তাৰপাছত কি কৰিম তাৰপাছত দুমাহ পেলোঁ পেটডাল একদম ইমান ডাঙৰ হৈছে তেতিয়াই কৈছিল ডাক্তৰ দিবৰ কাৰণে দিয়া নাই। তাৰপাছত এই পেলু দিয়াওঁতে পেটটো কমিলে যোৱাবাৰতকৈ বহুত কম খুৱাইছোঁ এইবাৰ। যোৱাবাৰ 3 টাইম একদম ঘৰত ঘাঁহ আছিল তেতিয়াতো এইবাৰ তেনেকুৱা নহয়। ববৰ পৰা ৰাখিছোন 10 টকা মাটি হেৰি বাইকে আনি আছিল তহঁতৰ গাঁৱৰ পৰা আনি আছোঁ সেইফালৰ পৰা বাইক দিয়া নাই নহ'লে এতিয়া সাৰ দিয়া যে কোমলীয়া 2 দিন থাকিলে বেয়া হৈ যায়। তাৰপাছত এতিয়া হাইৰেংগৰ ঘাটো ৰাখিছোঁ তাত সেই 4 বিঘা মাটি 15,000 টকা দি 6টা মানুহ হৈ যায় বাহিৰত উলিয়াই দিছে এবাৰ। আৰু কেনেকুৱা ঠাণ্ডা দেখিছেনে? সৰু ল'ৰাটোৱে লৈ আছে। চাওক ন চাওক ককাজনে কেনেকৈ চুই আছে। ৰাখি মই তেতিয়া আনি মানে আহি গৈছে এই এনেকুৱা মই আনি একদম কেনেকুৱা মজা ঠাণ্ডা চাওক কেনেকৈ চুই আছে ককাজনে চাওক। ৰাতিপুৱা কেইটামান খুৱাই
ঘাঁহ পৰা দুৱাই যোগান দি আজি এটা নেগুডাল উঠাই দিছে চাওক না পাহৰিলে পাছফালে পিছন যে ঘাঁহ চাহ দুৱাই লৈ যাম ভিতৰত গোটেই ঘৰৰ কালি যাম জ্বালাবি ভান আৰু এটা ঘৰ পাছফালে আছে যে আজি গৰু চৰু চব বেচিলোঁ এতিয়া খেতি চেতি নাইকিয়া হৈ গ'ল ঘাঁহ আছে ইয়াত